ওদালগুৰি জিলাৰ মাজবাটত হেঙুল থিয়েটাৰৰ কাৰ্যালয় মুকলি কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে ৰাজচক্ৰ বিষয়া প্ৰাঞ্জল বৰুৱা। আজি মাজবাটৰ ষ্টেচন ৰোডৰ কাষতে হেঙুল থিয়েটাৰৰ কাৰ্যালয় মুকলি কৰে মাজবাট ৰাজচক্ৰ বিষয়া প্ৰাঞ্জল বৰুৱাই। মাজবাট নৱজ্যোতি সংঘ পুথিভঁৰাল সাহাৰ্যাৰ্থে ৩টা নিশাৰ বাবে আমন্ত্ৰণ কৰি অনা হয় ভ্ৰাম্যমাণ হেঙুল থিয়েটাৰ। অহা ২৬, ২৭ আৰু ২৮ ছেপ্টেম্বৰত হ'ব লগা হেঙুল থিয়েটাৰখন মাজবাট অঞ্চলৰ জনসাধাৰণে উপভোগ কৰাৰ লগতে সহায় সহযোগিতা আগবঢ়াব বুলি নৱজ্যোতি সংঘ পুথিভঁৰাল সভাপতি কমলেশ্বৰ মেধিয়ে আশাবাদী। কাৰ্যালয় মুকলি অনুষ্ঠানত উপস্থিত থাকে মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবে, SI কুশল চন্দ্ৰ নাথ, অৱসৰপ্ৰাপ্ত শিক্ষক ৰামকৰণ গৌৰ, ধৰ্মেশ্বৰ শৰ্মা, প্ৰেম বৰুৱা, জ্যেষ্ঠ নাগৰিক কৰুণা সুজুৰি, মাজবাটৰ স্থানীয় ব্যৱসায়ী কৃপাল গোস্বামী আদি উপস্থিত থাকে বুলি থিয়েটাৰ পৰিচালনা সমিতিৰ জয়ন্ত দাস আৰু অৰূপ ডেকাই সাংবাদিকক জানিবলৈ দিয়ে। মাজবাটৰ পৰা পংকজ কুমাৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। মাজবাটৰ ৰাইজ এই আজি ভ্ৰাম্যমাণ থিয়েটাৰ হেঙুল থিয়েটাৰক ইয়াতে আপোনাৰ মাজবাটত অহা কাৰণে আমি ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানত মোক অংশগ্ৰহণ কৰাবলৈ মাতাৰ কাৰণে মই বিৰাট সকলোকে ধন্যবাদ জনাইছোঁ আৰু ৰাইজক আহ্বান জনাইছোঁ কি থিয়েটাৰ যেন চাব আহে, কাৰণ এইটো এটা ডাইং আৰ্ট ফৰ্ম। আজিকালি বহুত মানুহে আজিকালি থিয়েটাৰৰ মানে চলাটো অলপ কমি গৈছে, তো মানুহে যেন আহি পেলাই থিয়েটাৰ চায় আৰু এই আৰ্ট ফৰ্মটো আমি জীয়াই ৰাখিব সক্ষম হওঁ। এইখিনিকে কৈ মই আটাইকে আকৌ পুনৰ ধন্যবাদ জনাইছোঁ আৰু সকলোকে ভ্ৰাম্যমাণ থিয়েটাৰ চাবলৈ সকলোকে অনুৰোধ জনাইছোঁ। ধন্যবাদ। চক্ৰ বিষয়া ছাৰ আৰু প্ৰথম মই ইয়াতে যিমান আমাৰ এই কমিটিক ধন্যবাদ দিছোঁ যে হেঙুল থিয়েটাৰ মৰিয়ানীত নেকি, এইটো মৰিয়ানীত বোলে মোৰ চাকৰিত প্ৰথম মৰিয়ানীত মই চাকৰি জইন কৰিছিলোঁ আৰু তাৰে হেঙুল থিয়েটাৰ হয় আৰু আজি মই ইয়াত হেঙুল থিয়েটাৰ চাবলৈ পাম, সেইকাৰণে মই কমিটিক বিশেষভাৱে ধন্যবাদ আৰু খুব ভালদৰে আনন্দ লোৱাৰ কাৰণে সকলো ৰাজ্যকো ধন্যবাদ জ্ঞাপন কৰোঁ। কোনো বক্তব্য হ'ব।